ৰাইজ আজি আপোনালোকক মই এটা থলুৱা ৰেচিপি বনোৱা শিকাম। এইটো চিনি পাইছেনে? এইটো হৈছে কেঁকুৰা। আজি কেঁকুৰা চাটনি বনাবলৈ আপোনালোকক শিকাম। তাৰ কাৰণে লাগিব ধৰি লওক এনেকুৱা এটা চুলাও লাগিব বা গেছত বনালেও হ'ব। গেছৰ ওপৰতো আপোনাক ভালকৈ সিজাই ল'ব লাগিব। এই কেঁকুৰাখিনি আমি প্ৰথমতে মাৰি পেলাই জুইত পুৰি ল'ম দেই। আপোনালোকে ঠেংবিলাক ভাঙি আপোনালোকে এইভাৱে যদি জুইত দি দিয়ে ধুনীয়াকৈ সিজাই। আপুনি গেছতো দিব পাৰে, আমাৰ চুলাৰ সুবিধা থকাৰ কাৰণে আমি চুলাত দিছোঁ। ধুনীয়াকৈ সিজাই পিছখিনি দেখাই আছোঁ আপোনালোকক। মই কেঁকুৰাখিনি চাফা কৰি লৈছোঁ। তাৰ লগতে আপোনাৰ জাব্ৰাং 5 পিচমান, নহৰু 4 পিচমান, জালুক অলপমান, শুকান জলকীয়া কেইটামান আৰু নৰসিংহ পাত লৈ আপুনি পটাত পিচি ল'ব লাগিব। এতিয়া আমাৰ কেঁকুৰাখিনি পটাত পিছাৰ পিছত আহি পালেহি। এতিয়া আমি ইয়াতে অকণমান নিমখ দি আপোনাৰ সোৱাদ অনুযায়ী, তাৰপিছত অকণমান মিঠাতেল আপোনাৰ সোৱাদ অনুযায়ী, এইদৰে আপোনালোকে মিশ্ৰণ কৰি সেৱন কৰিব পাৰে। ধন্যবাদ। এতিয়া আপোনালোকে এইদৰে খাব পাৰে। আগতে আমাৰ খেতিত যোৱা, পথাৰত যোৱা ডেকা ল'ৰাহঁত আইসকলে এইদৰে কেঁকুৰা পথাৰত ধৰি পেলাই বনাই খায়।